প্ৰচেষ্টাত এটা ঘৰ বনোৱা কথা কৈছিল কিন্তু নহয় নিজৰ প্ৰচেষ্টাত ঘৰ বনোৱাৰ কাকো ইণ্ডিভিজুৱেলি সেই হাইটটো ল'বলৈ আমি কিয় দিওঁ নিজে ইণ্ডিভিজুৱেলি বহুতে কৰিব লাগে কাৰণ গৰিমাহঁত আমাৰ লগত অনবৰত আছে। গৰিমা বৌয়ে গৈ তাত তিৰপাল লগাইছিল। বেয়া লাগিছে ন দৃশ্যটো দেখি, প্ৰত্যেকজন অসমীয়াৰ বেয়া লাগিছে। তদ্ৰূপ ময়ো পিছদিনা গ'লোঁ, মই গুৱাহাটী আহি পোৱাৰ পিছত পিছদিনা গ'লোঁ, গৈ দেখিলোঁ যে তিৰপালবোৰ একদম এনেকৈ বতাহত ফুলি উঠিছে। কাৰণ এতিয়া চ'ত মাহ, কেতিয়া ধুমুহা আহে কেতিয়া হেৰি আহে কোনো ঠিকনা নাই। গতিকে সেই তিৰপালবোৰ উৰুৱাই লৈ যাব, সৰু সৰু ৰছী দি বান্ধি থৈ আহিছে। গতিকে আমি সিদ্ধান্ত ল'লোঁ, কাৰণ আপোনালোকে জানে নিশ্চয় মই ৰবিন আৰ্মি বুলি এটা বৃহৎ কৰ্মী দল সাজু কৰিছোঁ। তো আমাৰ ৰবিন আৰ্মিৰ ফালৰ পৰাই ধুনীয়াকৈ তাত এটা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ এটা কৰি দিম। এই টিৰপালত যেনেকৈ আছে তেনেকৈ এটা ড্ৰয়িং চয়িং বনালোঁ আমি, মই দেখুৱাব পাৰিম। গতিকে বনাই লৈ যাতে যেতিয়ালৈকে জুবিন ক্ষেত্ৰখন সম্পূৰ্ণ হৈ নুঠে তেতিয়ালৈকে যাতে এই ধৰণৰ যে পানী পৰিব বা তাত দিয়া ৰাইজৰ বস্তুখিনি নষ্ট হৈ যাব, গামোচাবোৰ তিতি যাব, ভেঁকুৰি যাব, এনেকুৱাটো নহওক। খালি তাতে কালি আমাৰ জ্যেষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াই বৰ অদ্ভুত ধৰণৰ কথা এটা কৈ দিলে। কিয় ক'লে কেলৈ ক'লে মই নাজানো, কিন্তু প্ৰাঞ্জলদাক মই আজি এই সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে কাইলৈ 6 মাহ হ'ব আপোনালোকৰ কমিটিখন গঠন কৰাও বহুদিন হ'ল। গতিকে 6 মাহত কিন্তু আপোনালোকৰ না অফিচ এটা হ'ল, না আপোনালোকক কিবা ফাণ্ড দিলে, না আপোনালোকক কিবা ক্ষমতা দিলে। এই মানস ৰবিন গৈ ওলোৱাৰ কাৰণে আপোনালোককো চাগে ততাতৈয়াকৈ পঠাইছে। গতিকে আপোনালোক মানস ৰবিনৰ ওচৰত কৃতজ্ঞ হ'ব লাগে যে মানস ৰবিন আহি আমাক অকণমান শক্তি দিলা। আৰু দ্বিতীয় তেওঁ এটা মানে কি আৰু কথাটো এনেকৈ ধৰণে কৈ দিয়া হ'লে আজি সংবাদমেলখন আয়োজন কৰিবলগীয়া নহ'লেহেঁতেন। যে মানসে এই কথাটো কৈছে বৰ ভাল কথা, কাৰণ তেওঁৰ আন্তৰিকতা আছে জুবিন গাৰ্গৰ প্ৰতি। গতিকে মানসো আমাৰে ল'ৰা, গতিকে আমি মানসৰ লগত কথা পাতি ল'ম, তেওঁনো কি কৰিব বিচাৰিছিল, আমি সেইধৰণে আগবাঢ়িম। ইমানখিনি কোৱা হ'লে কথাটো ঠিক হৈ থাকিলেহেঁতেন। গতিকে জুবিন গাৰ্গ নিচিনা এটা সত্তাৰ দায়িত্ব আপোনালোকে ল'বলৈ লৈছে। গতিকে কথা কওঁতেও অকণমান সাৱধান হ'ব, কাৰণ সময়টো খুব চেঞ্চিটিভ। গতিকে আপোনালোকে এনেকুৱা কথা কৈ নিদিব যিটো কথাৰ কাৰণে ৰাইজৰ মাজত এটা ক্ষোভৰ উদ্গীৰণ হয়। সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে ৰাইজে খুব বেয়া ধৰণে কমেণ্ট কৰিছে। গতিকে তেখেত এজন জ্যেষ্ঠ অভিনেতা, তেওঁ কিবা কাৰণত গালি খালে মোৰো ভাল নালাগে। গতিকে এইখিনিয়ে মই ক'লোঁ। কাইলৈ জুবিনদাৰ ছমহীয়া, গতিকে জুবিন ক্ষেত্ৰলৈ জুবিন অনুৰাগীসকলক মাতিছোঁ। অসমৰ অৰঙে দৰঙে থকা সকলো আহক, কাৰণ চৰকাৰ এতিয়াতো চৰকাৰ নাই, গতিকে চৰকাৰ আহিব যাব, একেখিনি মানুহে সলনি হৈ থাকিব, কিন্তু জুবিন আমাৰ হৈ থাকিব লাগিব। গতিকে চৰকাৰে এখন কমিটি বনাই দিছে।